মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা ব্যতিক্ৰমী চিন্তা ইউনিটি মল একটা মল ইয়াৰ উদ্দেশ্য হ'ল সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ যিসমূহ প্ৰডাক্ট আছে আৰু সংশ্লিষ্ট ৰাজ্যৰ বিভিন্ন জিলা অনুসৰি যিবিলাক প্ৰডাক্ট আছে সেই প্ৰডাক্টসমূহ এক বাণিজ্যিক সংযোগ স্থাপনৰ উদ্দেশ্যে যাতে আমাৰ উৎপাদনকাৰীসকল উপকৃত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ইউনিটি মল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা এই অভিনৱ চিন্তাৰ কাৰ্যসূচী আমি অসমতো পাবৰ কাৰণে সক্ষম হৈছোঁ। প্ৰায় 275 কোটি টকা ব্যয় সাপেক্ষে এই যি ইউনিটি মল আমাৰ এই মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ সমীপত নিৰ্মাণ হৈ আছে যোৱা অক্টোবৰ মাহত আমি এইটো আৰম্ভ কৰিছিলোঁ প্ৰেক্টিকেলি আৰু আমাৰ লক্ষ্য যে অহা ছেপ্টেম্বৰৰ ভিতৰত আমি এই নিৰ্মাণ কাৰ্য আমি সম্পূৰ্ণ কৰিম আৰু ডিচেম্বৰ মাহৰ ভিতৰত ৰাইজৰ সুবিধাৰ কাৰণে এই ইউনিটি মল আমি ৰাইজৰ হাতত অৰ্পণ কৰিম। ইউনিটি মল আপোনাৰ এটা বেছমেণ্ট আছে, গ্ৰাউণ্ড ফ্ল'ৰ আছে আৰু 4টা ফ্ল'ৰ আছে। প্ৰথম যিটো ফ্ল'ৰ এই ফ্ল'ৰটোত ৰিটেইল আউটলেটৰ কাৰণে প্ৰদান কৰা হ'ব। বিভিন্ন উৎপাদনকাৰীসকলে 36টা কোঠা সম্বলিত এই ফাৰ্ষ্ট ফ্ল'ৰ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। দ্বিতীয়তে আমাৰ 35টা ছেকেণ্ড ফ্ল'ৰত 35টা কোঠা থাকিব। 35টা কোঠা ODOP সকলৰ কাৰণে। ODOP মিনছ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট। আমাৰ 35খন জিলা আছে আৰু 35খন জিলাৰে নিজ নিজ জিলাৰ একোটা নিৰ্ধাৰিত প্ৰডাক্ট তেখেতসকলে উৎপাদন কৰে আৰু আমাৰ বিভিন্ন জিলাৰ উৎপাদককাৰীসকলে এই 35টা কোঠাত নিজ নিজ জিলাৰ ষ্টল তেওঁলোকে লাভ কৰিব। তাৰপিছতে 36টা ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ, থাৰ্ড ফ্ল'ৰত 36টা ষ্টল থাকিব আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ যিসমূহ সামগ্ৰী তেখেতসকলে ইয়াত বিক্ৰীৰ বাবে তেখেতসকলে লৈ আনিব আৰু আমাৰ নৰ্থ ইষ্টৰ ৰাইজে আমাৰ ইয়াৰ পৰাই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰস্তুত হোৱা বিভিন্ন প্ৰডাক্ট তেওঁলোকে ইয়াৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিটো অন্তিম যিটো ফ্ল'ৰ, 4th ফ্ল'ৰ, সেই 4th ফ্ল'ৰ মেইনলি ফুড কোৰ্ট হিচাপে ব্যৱহাৰ হ'ব আৰু অসমৰ লগতে নৰ্থ ইষ্টৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন থলুৱা যিসমূহ খাদ্য সেই খাদ্যসমূহৰো ইয়াতে সোৱাদ ল'ব পাৰিব। মূলতঃ এই একটা মল ইউনিটি মল এই নিৰ্মাণ হৈ উঠিলে আমি আশা কৰোঁ যে আমাৰ বিভিন্ন জিলাত থলুৱাভাৱে প্ৰস্তুত কৰা যিসমূহ প্ৰডাক্ট সেই প্ৰডাক্টৰ এখন বাণিজ্যিক বজাৰ পাবৰ কাৰণে সক্ষম হ'ব পাৰিব। বিভিন্ন দেশ বিদেশৰ লোকসকলৰ লগত ব্যৱসায়ী সংযোগ স্থাপন হ'বলৈ সক্ষম হ'ব আৰু ভাৰতবৰ্ষৰো বিভিন্ন ৰাজ্যৰ প্ৰডাক্টসমূহ ইয়ালৈ আনিলে আমাৰ ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰো এখন বজাৰ পোৱাৰ উপৰিও ইণ্টাৰনেশ্যনেল মাৰ্কেটতো এটা ভাল বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাৰ জৰিয়তে উৎপাদককাৰীসকল যথেষ্ট উপকৃত হ'ব। মই আশা কৰোঁ যি প্ৰতিষ্ঠানে লক্ষ্য নিৰ্ধাৰিতভাৱে কাম আগবাঢ়িছে আমাৰ লক্ষ্য নিৰ্ধাৰিত সময়ৰ ভিতৰতে এই ইউনিটি মল সম্পূৰ্ণ হৈ উঠিব। কেতিয়ালৈ সম্পূৰ্ণ হৈ উঠিব? আমি আশা কৰিছোঁ ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ হৈ উঠিব, কাৰণ অক্টোবৰত আৰম্ভ হৈছিলে। গতিকে 1 বছৰৰ ভিতৰতে আমাৰ লক্ষ্য আছে এইটো সম্পূৰ্ণ কৰা আৰু ডিচেম্বৰৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে ৰাইজৰ ব্যৱহাৰৰ কাৰণে এইটো আমি মুকলি কৰি দিম। ব্যৱসায়ীসকলে কেনেদৰে ইয়াত ষ্টল দিব লগা হ'লে কেনেদৰে তেওঁলোকে তাৰ কাৰণে কিছু SOP থাকিব, তাৰ কাৰণে কিছু নিৰ্দিষ্ট নিয়ম কানুন থাকিব আৰু সেই নিয়ম কানুনসমূহ তেখেতসকলে মানি চলিব। কাৰণ ODOP ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট সেই পাৰ্টিকুলাৰ সেই জিলাখনত যিসমূহ উদ্যোগী আছে সেই উদ্যোগীসকলে সেই সুবিধা লাভ কৰিব পাৰিব, কাৰণ এখন জিলাৰ কাৰণে এটা ষ্টল তেওঁলোকৰ কাৰণে ডেডিকেটেড হৈ থাকিব আৰু পাৰ্টিকুলাৰ সেই জিলাখনৰ যিসকল সফল উদ্যোগী আছে সেই পাৰ্টিকুলাৰ সেই প্ৰডাক্টটো যিসকলে প্ৰডিউচ কৰে তেওঁলোকে এখন বজাৰ পাবৰ কাৰণে আমি এটা স্থান দিম। ঠিক তেনেধৰণে ৰাজ্যৰ বাবে এলটমেণ্ট থাকিব আৰু সেই ৰাজ্যসমূহৰ পৰা নিৰ্বাচিত যিসকল
উদ্যোগীক তেওঁলোকে প্ৰেৰণ কৰিব, তেওঁলোকে ইয়াত ব্যৱহাৰ কৰিবৰ কাৰণে সুবিধা পাব। তাৰ কাৰণে SOP এটা থাকিব, আমি SOP প্ৰস্তুত কৰি আছোঁ। যিহেতু এতিয়া ডিউৰিং কনষ্ট্ৰাকশ্যন পিৰিয়ডত এতিয়া সেইখিনি আমি কমপ্লিট কৰা নাই, তাৰ কাৰণে সকলোৰে সুবিধা হ'ব পৰাকৈ আমি এখন SOP প্ৰস্তুত কৰিম। ये मैसेज आके ये थोड़ा लेवल रेज होके यहाँ से यहाँ ड्रॉप ऑफ फ्रंट लुकिंग ये फ्रंट लुकिंग ये वाला ये इस साइड में আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।